তো গৌৰৱ গগৈ ডাঙৰীয়াক আমি ৰাইজৰ দলৰ তৰফৰ পৰা সভাপতি হিচাপে আদৰণি জনাইছোঁ। এইটো কংগ্ৰেছ দলৰ ভিতৰৰ তেওঁলোকৰ আভ্যন্তৰীণ বিষয়। যিহেতু নতুনকৈ তেখেতক দায়িত্ব অৰ্পণ কৰিছে, তেখেতক আমি আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ যে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে 2026 চনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলো বিৰোধী দলক ঐক্যবদ্ধ কৰি এক শক্তিশালী বিৰোধী ঐক্যমঞ্চ ৰচনা কৰি সৃষ্টি কৰি প্ৰস্তুত কৰি সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপিক পৰাভূত কৰিবৰ কাৰণে আগবাঢ়ি যাব। আৰু আমি সন্মিলিতভাৱে 2026 চনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ, সাম্প্ৰদায়িক বিজেপি চৰকাৰখনক নিশ্চয় পৰাভূত কৰিব পাৰিম, এই আশা প্ৰকাশ কৰিছোঁ। এটা হ'ব বুলি আমি আশা কৰিছোঁ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতিও আমাৰ আহ্বান আছে, কংগ্ৰেছ দলৰ প্ৰতি আমাৰ আহ্বান আছে যে যদি সঁচাকৈ বিজেপিক হৰুৱাব লাগে মিত্ৰতা হ'ব লাগিব। আৰু সেইকাৰণে মিত্ৰতাৰ কাৰণে আগভাগ ল'বৰ কাৰণে কংগ্ৰেছ দলক আমি অনুৰোধ জনাইছোঁ। মই ইয়াৰ আগতে 30 মেলৈকে ৰম বুলি কৈছিলোঁ, কিন্তু যিহেতু তেওঁলোকৰ নেতৃত্ব সলনি হৈছে তাতকৈ অলপ বেছি সময়ৰ প্ৰয়োজন হ'ব। গতিকে আমি কিছুদিন অপেক্ষা কৰিম, তেওঁলোকে কেনেকুৱা ধৰণৰ ৰেছপন্স দিয়ে তালৈ আমি অপেক্ষা কৰিম আৰু আশা কৰিম যে গৌৰৱ গগৈৰ নেতৃত্বত আমি সকলোৱে মিলি সাম্প্ৰদায়িক বিজেপিক আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব পাৰিম। মই নিশ্চয় আশা কৰোঁ, খুব পজিটিভ আৰু ইতিবাচকভাৱে মই আশা প্ৰকাশ কৰোঁ যে 2026 চনত বিজেপিক হৰুৱাবৰ কাৰণে কংগ্ৰেছে সকলো দলৰ লগত ঐক্যবদ্ধ হ'ব। তো গৌৰৱ গগৈ ডাঙৰীয়াক আমি ৰাইজৰ দলৰ তৰফৰ পৰা সভাপতি হিচাপে আদৰণি জনাইছোঁ। এইটো কংগ্ৰেছ দলৰ ভিতৰৰ তেওঁলোকৰ আভ্যন্তৰীণ বিষয়। যিহেতু নতুনকৈ তেখেতক দায়িত্ব অৰ্পণ কৰিছে, তেখেতক আমি আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ যে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে 2026 চনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলো বিৰোধী দলক ঐক্যবদ্ধ কৰি এক শক্তিশালী বিৰোধী ঐক্যমঞ্চ ৰচনা কৰি সৃষ্টি কৰি প্ৰস্তুত কৰি সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপিক পৰাভূত কৰিবৰ কাৰণে আগবাঢ়ি যাব। আৰু আমি সন্মিলিতভাৱে 2026 চনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ, সাম্প্ৰদায়িক বিজেপি চৰকাৰখনক নিশ্চয় পৰাভূত কৰিব পাৰিম, এই আশা প্ৰকাশ কৰিছোঁ। এটা হ'ব বুলি আমি আশা কৰিছোঁ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতিও আমাৰ আহ্বান আছে, কংগ্ৰেছ দলৰ প্ৰতি আমাৰ আহ্বান আছে যে যদি সঁচাকৈ বিজেপিক হৰুৱাব লাগে মিত্ৰতা হ'ব লাগিব। আৰু সেইকাৰণে মিত্ৰতাৰ কাৰণে আগভাগ ল'বৰ কাৰণে কংগ্ৰেছ দলক আমি অনুৰোধ জনাইছোঁ। মই ইয়াৰ আগতে 30 মেলৈকে ৰম বুলি কৈছিলোঁ, কিন্তু যিহেতু তেওঁলোকৰ নেতৃত্ব সলনি হৈছে তাতকৈ অলপ বেছি সময়ৰ প্ৰয়োজন হ'ব। গতিকে আমি কিছুদিন অপেক্ষা কৰিম, তেওঁলোকে কেনেকুৱা ধৰণৰ ৰেছপন্স দিয়ে তালৈ আমি অপেক্ষা কৰিম আৰু আশা কৰিম যে গৌৰৱ গগৈৰ নেতৃত্বত আমি সকলোৱে মিলি সাম্প্ৰদায়িক বিজেপিক আমি অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব পাৰিম। মই নিশ্চয় আশা কৰোঁ, খুব পজিটিভ আৰু ইতিবাচকভাৱে মই আশা প্ৰকাশ কৰোঁ যে 2026 চনত বিজেপিক হৰুৱাবৰ কাৰণে কংগ্ৰেছে সকলো দলৰ লগত ঐক্যবদ্ধ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।